respected Vice Principal and Textbook College, respected faculty members of the college, respected invited speaker of Tezpur University, Dr. Kishore Barua, my dear students, and the students who come from neighboring schools and colleges. It is a great honor for me to stand before you on the occasion of National Science Day 2025. The theme of the National Science Day for 2025 is Empowering Indian Youth for Global Leadership in Science and Innovation for Viksit Bharat. So as you know that India is going to be the superpower, Vishwa Guru in the near future. Therefore the theme is focused on encouraging the youth mind and recognizing the groundbreaking contributions and celebrating India's scientific achievement. So National Science Day is celebrated in India every year on 28th February to pay the respect to the discovery of Raman effect. On this day, C.V. Raman, Sir Chandrasekhar Venkata Raman, announced the discovery of his famous effect, which is known as Raman effect, for which he awarded Nobel Prize in 1930, and he was the first Indian and Asian of non-white to receive that award in physics. And our government announced 28 February as National Science Day from 1986. In our college, for the second time, we are going to celebrate National Science Day, and we will continue this event to pay the respect to the great scientists of India. With this few words, I'd like to conclude my speech. Thank you. Thank you very much. যিটো কথা তোমালোকে ভাবা যে কালি কৰিম আজি কৰিম আৰু যিটো কথা ভাবি আছে যে আজি কৰিম এতিয়াই কৰিম সেইটোৱে সদায় সেইটো যে কালি কৰিব ভাবিলে কামটো আজি কৰিম আজি কৰিবলগীয়া কামটো এতিয়া কৰিম ঠিক আছে এইটো পাহৰি নাযাবা আৰু এই কৰিব গ'লে কৰিবা কিন্তু কিবা এটা ঘটনা ঘটনা হ'লে চাব লাগে কি হৈছে আৰু কি হৈছে এই কথাটোৰ পৰাই বহুত কথা ওলাইছে মানে C.V. Raman আমি যে আজি চবেই পঢ়িছো গোটেই ভাৰত বা পৃথিৱীৰ চবেই পঢ়িছো এই কথা ভাবিলে যে আগৰ পানী মিলাই কৰি বেছি মিলাই কৰি ঠিক আগৰ মিলাই আছে তাৰ কাৰণে আমি আজি পঢ়ি আছো ডক্টৰ সেই কথাটো কিন্তু আমি পাহৰি যাব নালাগে আমি এতিয়া মডাৰ্ণ আমি বহুত লাইকি গেজেটছ নতুন AI কিবা আহিছে এইবিলাকত যদি কি ভাই গুচি যাওঁ নহয় আমাৰ বেসিক সায়েন্সটো ডেভেলপ নহয় বেসিক সায়েন্স ডেভেলপ কৰি এটামান আমি নিলাম দেখি তো এনিওয়ে সো এইখিনি হৈছে মেকল আমাৰ এফেক্ট বুলি কয় কা মেকলেও একো নাম আছে বুজিলে কিন্তু তেওঁ পাবলিছ কৰি আমাৰে পাবলিছ এটাতে কি হ'ল এতিয়া পিছলে এখন ভালকে চালি জানি চাই গোটেই অধ্যয়ন কৰি পেলাই তেওঁ অবজাৰভেশ্যন কৰিলে দেখিলে ঠাকুৰৰ আৰু কৰিলে তেওঁ ক'লে যে existence of an additional scattering line besides the usual polarized elastic scattering. সেইটোকে ফিবি ফ্লোরোসেন্স বুলি এটা মানে বেলেগ scattering নহয় এটা ফ্লোরোসেন্স বুলি কয় ফ্লোরোসেন্স জানা নহয় এটা প্ৰভাৱ পৰিলে তাৰ পাছত ৰেডিয়েশন হয় ফ্লোরোসেন্স বুলি এই ফ্লোরোসেন্স বুলি হৈছে আমি যেটো উইক ফ্লোরোসেন্স এটা ৰে ওলাই সেইটোকে তেওঁ এই ফিবি ফ্লোরোসেন্স বুলি কৈছে কৃষ্ণ কথা থাকিলে তেনেকে তাৰ পিছতে 7 জানুৱাৰী এই 1928 চনৰ 7 জানুৱাৰী he discovered that no matter what kind of pure liquid or is used
it is always coming in polarized fluorescence within the visible field. আমি যিকোনো এটা লিকুইড লওঁ এনি ধৰণৰ যিকোনো লিকুইড ল'লেও তাতে সেই মানে অদ্ভুত ফ্লুorescence যায় সেইবিলাক এটা মানে পানীখিনি বগাও হ'ব পাৰে একদম কালাৰলেছ কিবা হওক কিন্তু তাৰপৰা সেই যাব সেইবিলাক সেইটো হৈছে 1928 চনৰ 7 জানুৱাৰী তাৰপিছতে ৰামান আৰু তেওঁলোকে এদিন এই সন্ধিয়া তেওঁলোকে কৰিলে বেঞ্জিনৰ ষ্ট্ৰাকচাৰ লৈ পেলাই বেঞ্জিনৰ মাজেৰে কিছুমান পোহৰ পঠিয়াই পেলাই আৰ্ট প্লেন কৰে তেওঁলোকে চালে যে যিটো মেইন লাইন সূৰ্যৰ ৰশ্মিটো কৰিছিলে মেইন পোহৰৰ ৰশ্মিটোৰ লগতে কিছুমান আৰু কিছুমান পোহৰৰ ৰশ্মি যিবিলাকৰ ৱেভ লাইনটো বেলেগ ধৰক বেলেগ সেই ৱেভ লাইনটো বেলেগ বেলেগ তেওঁলোকে ষ্টেটমেণ্ট কৰে তেতিয়া তেওঁলোকৰ আৰু অলপ সন্দেহ হ'ল যে মেইন পোহৰ এইটো ৰিফ্লেকশ্যন হোৱা নাই স্কেটাৰিং হ'লে মেইন পোহৰৰ ৰশ্মিটো লিখি লাগিছিলে সেইটো হোৱা নাই তাৰ পৰা আৰু কিছুমান ছেকেণ্ডাৰী ৰে কিছুমান বেলেগ বেলেগ ধৰণে এইবিলাক তেওঁলোকৰ আৰু অলপ সন্দেহ হ'ল তেওঁলোকে কৰিলে কি সিদিনাখন এই যে কামটো কৰিলে তেতিয়া ৰামানে গম পালে যে এইবিলাক বেলেগ ধৰণৰ ৰশ্মি যিটো মানে এই পোহৰ ৰশ্মিটোৰ লগত কোনো কানেকশ্যন নাই কিন্তু তাৰ মলিকুলাৰ ভাইব্ৰেশ্যন কিছুমান হয় ভিতৰত আৰু সেই ভাইব্ৰেশ্যনটোৰ কাৰণে কিছুমান ছেকেণ্ডাৰী ৰে কিছুমান সেই ৰেটোকে তেওঁলোকে লৈ পিনে গোটেই কামবিলাক কৰিলে আৰু এই ছেকেণ্ডাৰী ৰেটো কিন্তু তেওঁলোকে সেইটো পেপাৰত পাব্লিছ কৰিলে সিদিনাখনে আচলতে সন্ধিয়াই তেওঁলোকে পেপাৰত দিলে সিদিনাখন এইটো ওলাল যে ৰামানে এটা প্ৰফেচৰ ৰামানে এটা নতুন সেই কথাখিনি লৈ পেলাই এতিয়া বুজি লাগিলে পেপাৰত ওলালে 28 চনৰ 28 ফেব্ৰুৱাৰী দিনাখন 29 তাৰিখে পেপাৰ ওলালে 28 তাৰিখে তেওঁলোকে এইটো এই কাপোৰ তেওঁলোকে কৈছে যে নতুন ৰেট চলাইছে সেই কথাখিনি পেপাৰত দিলে 29 তাৰিখে একদম বুজি লাগিব চাৰিওফালে যে ৰামানে এটা নতুন ধৰণৰ কিবা এটা ৰে এটা আৱিষ্কাৰ হৈছে যিটো মানে পানী হওক বা অন্য কিবা পদাৰ্থৰ মাজেৰে পাৰ হৈ যায় তেতিয়া তাৰ পৰা ছেকেণ্ডাৰী ৰে কিছুমান ওলায় কিন্তু আগতে কোনেও আৱিষ্কাৰ কৰা নাই সেই ৰেটো লৈ পেলাই এটা বুজি লাগে সেইটোকে পিছত ৰামানে দিছে সেইটো তাৰপিছতে এই 28 চনৰে 20 তাৰিখে এইটো পিটাৰ প্ৰিংগেন বুলি এজন প্ৰফেচৰ বাৰ্লিনৰ প্ৰফেচৰে সেই ৰেটোৰ নাম দিলে ৰামান এই এফেক্ট পৰিঘটনা ৰামান পৰিঘটনা ৰামান এফেক্ট বুলি নাম ৰামানে কিন্তু আগতেই কৈছোঁ যে জাৰ্মানবিলাকে যিহেতু বেকেলেও এইটো আৱিষ্কাৰ কৰিছিলে আচলতে ৰামানে প্ৰথম দেখিছিল তেওঁলোকে 28 চনৰ 1928 চনৰ 28 জানুৱাৰী সন্ধিয়া কিন্তু বেকেলে কিন্তু এই বস্তুটো 2028 চনৰ 21 জানুৱাৰীৰ দিনাখন সেই এক্সপেৰিমেণ্ট কৰিছিল 21 জানুৱাৰী এসপ্তাহ আগতে কৰিছিলে কিন্তু তেওঁ পাব্লিছ নকৰিলে তেওঁ পাব্লিছ কৰিলে পিছত জুন মাহত পাব্লিছ কৰিলে কিন্তু ৰামানে 28 তাৰিখে দেখি 28 তাৰিখেই পাব্লিছ কৰিলে সেইকাৰণে এইটো ৰামান এফেক্ট বুলি কিন্তু এওঁলোকে এতিয়ালৈকে মেকেল ৰামান এফেক্ট সেইকাৰণে কৈছোঁ যেতিয়া এটা কাম কৰিবা যে কালি কৰিম এই কথাটো কেতিয়া নকৰিবা যে আজি কামটো কৰিছোঁ কালি কৰিম নহয় কালি কামটো আজি কৰিম আজি কামটো তেতিয়াই কামটো থাকিব নহ'লে এই মেকেলৰ দৰে অৱস্থা হয় ৰামানে এই কামটো কৰাৰ কাৰণে তেওঁৰ নামটো থাকিব গতিকে এইটো ৰামান এফেক্ট বুলি চিহ্নিত কৰিলে এই বাৰ্লিন ইউনিভাৰ্চিটি ৰামান ইণ্টাৰেকশ্যনত কি হয় যে আমি